নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় ভাগৰ তৃতীয় অধ্যায় প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি পৰিবহন তন্ত্ৰ বা সংবহন তন্ত্ৰৰ বিষয়ে শিকিবলৈ লওঁ আশা কৰিছো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ঘৰত ৰেগুলাৰ পঢ়া-শুনা কৰি আছা আহা আমি চাও আজি আমি কিনো শিকিম চোৱা উদ্ভিদ আৰু প্ৰাণীক পৰিবহন ব্যৱস্থাৰনো প্ৰয়োজন কিয় উদ্ভিদ আৰু প্ৰাণীক কিয় পৰিবহন তন্ত্ৰৰ প্ৰয়োজন হয় সো মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰ তেজ আৰু ইয়াৰ উপাদানসমূহ আৰু লগতে কি হৃদযন্ত্ৰৰ বিষয়ে আমি আজি শিকিম সো আমি কি শিকিম উদ্ভিদ আৰু প্ৰাণীক পৰিবহন ব্যৱস্থাৰনো প্ৰয়োজন কিয় কিহৰ কাৰণেনো পৰিবহন ব্যৱস্থা উদ্ভিদ আৰু প্ৰাণীক প্ৰয়োজন হয় মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰ তেজ আৰু ইয়াৰ বিভিন্ন উপাদানসমূহ আৰু লগতে হৃদযন্ত্ৰৰ বিষয়ে সো উদ্ভিদ আৰু প্ৰাণীক পৰিবহন ব্যৱস্থাৰ কিয় প্ৰয়োজন হয় সো আটাইবোৰ জীৱকে জীয়াই থাকিবৰ বাবে আহাৰ পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয় নে নহয় আহাৰ পানী আৰু অক্সিজেন যদি নহয় তেনেহলে কোনো জীৱ কি হ'ব নোৱাৰে জীয়াই থাকিব নোৱাৰে গতিকে আটাইবোৰ জীৱকে জীয়াই থাকিবৰ কাৰণে কি উপাদানৰ প্ৰয়োজন হয় ছাত্ৰ-ছাত্ৰী সকল আহাৰ পানী আৰু অক্সিজেনৰ প্ৰয়োজন হয় দেখিছা আহাৰ পানী আৰু অক্সিজেনৰ প্ৰয়োজন হিহতে এইবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰাটো নিতান্তই প্ৰয়োজন হয় নে নহয় আমি নাকেৰে কি কৰিছো নাকেৰে আমি বায়ু সেৱন কৰিছো অক্সিজেন গেছ সেৱন কৰিছো এতিয়া কি হ'ব লাগিব এই অক্সিজেন আমাৰ দেহৰ বিভিন্ন অংশলৈ কি হ'ব লাগিব পৰিবহন হ'ব লাগিব হয় নে নহয় আমি খাদ্য গ্ৰহণ কৰিছো খাইছো সেই খাদ্য আমাৰ দেহৰ বিভিন্ন অংশলৈ কি হ'ব লাগিব জানানে ছাত্ৰ-ছাত্ৰী সকল পৰিবহন হ'ব লাগিব গতিকে এই পৰিবহন হ'ব লাগিলে আমাক এটা নিৰ্দিষ্ট তন্ত্ৰ বা সিস্টেমৰ কি হ'ব জানানে প্ৰয়োজন হ'ব তেতিয়াহে সুসংগঠিতভাৱে আমাৰ দেহৰ কাৰ্যসমূহ কি হৈ থাকিব পৰিচালিত হৈ থাকিব সো হিহতে এইবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন ট্ৰান্সপোৰ্ট কৰাটো কি জানানে নিতান্তই প্ৰয়োজন এতিয়া বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল কিয়নো আমাক পৰিবহন তন্ত্ৰৰ প্ৰয়োজন আহাৰ পানী আৰু অক্সিজেনৰ নিতান্ত পৰিবহনৰ প্ৰয়োজন সো ইয়াৰ উপৰি প্ৰাণীয়ে বৰ্জিত দ্ৰব্যসমূহক পৰিবহন কৰি শৰীৰৰ সেই অংশবোৰলৈ নিব লাগে যৰ পৰা এইবোৰক বৰ্জন কৰিব পাৰি হয় নে নহয় আমাৰ দেহত কি হয় বিভিন্ন বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেই বৰ্জিত পদাৰ্থবোৰ আমাৰ দেহৰ পৰা নিষ্কাশন কৰিব লাগিব উলিয়াই দিব লাগিব গতিকে তাৰ কাৰণেও আমাক কিহৰ প্ৰয়োজন হ'ব পৰিবহন ব্যৱস্থাৰ প্ৰয়োজন হ'ব এতিয়া বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল সো পৰিবহন তন্ত্ৰ বা সংবহন তন্ত্ৰ সমগ্ৰ শৰীৰত পদাৰ্থ পৰিবহনৰ বাবে দায়বদ্ধ শৰীৰৰ অংগতন্ত্ৰ কি বুলি কোৱা হয় ৰক্ত সঞ্চালন তন্ত্ৰ বুলি কোৱা হয় পৰিবহন কৰা সামগ্ৰীসমূহ হ'ল পুষ্টিকৰ পদাৰ্থ অক্সিজেন কাৰ্বন ডাই অক্সাইড ইত্যাদি আৰু এই পৰিবহনৰ মাধ্যম কি জানানে ছাত্ৰ-ছাত্ৰী সকল এই পৰিবহনৰ মাধ্যম হৈছে তেজ হৈছে এবিধ তৰল সংযোজক কলা বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল আৰু এই তেজৰ জৰিয়তে কি হয় এই বিভিন্ন পুষ্টিকৰ পদাৰ্থ অক্সিজেন পানী আদিৰ পৰিবহন হয় আৰু এই তেজ জানানে বিভিন্ন উপাদানেৰে গঠিত লোহিত ৰক্তকণিকা থাকে শ্বেত ৰক্তকণিকা থাকে প্লাজমা থাকে অনুচক্ৰিকা থাকে আৰু তেজ কি হয় তেজ জুলীয়া হয় তেজৰ জুলীয়া অংশ কি বুলি কোৱা হয় জানানে তেজৰ জুলীয়া অংশক প্লাজমা বুলি কোৱা হয় চাও হা ইংৰাজ চিকিৎসক উইলিয়াম হাৰ্ভে তেজৰ সঞ্চালন আৱিষ্কাৰ কৰিছিল তোমালোকে বিজ্ঞানীজনৰ নাম মনত ৰাখিবা তেজৰ সঞ্চালন উইলিয়াম হাৰ্ভে আৱিষ্কাৰ কৰিছিল আৰু চলাচল ব্যৱস্থাৰ অংশসমূহ হৈছে তেজ ৰক্তনলিকা হৃদযন্ত্ৰ আৰু হৃদযন্ত্ৰৰ স্পন্দন সো তেজ এবিধ হৈছে তৰল পদাৰ্থ যি ৰক্তনলীৰে প্ৰবাহিত হয় তেজে হজম হোৱা খাদ্য কণাসমূহ ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে দেখিছানে কৰ পৰা খুব গুৰুত্বপূৰ্ণ কথা তেজে হজম হোৱা খাদ্য কণাসমূহ কৰ পৰা ছাত্ৰ-ছাত্ৰী সকল ক্ষুদ্ৰান্তৰ পৰা যে স্মল ইন্টেষ্টাইন আছে ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কি কৰে পৰিবহন কৰে দেখিছা ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে এই হাঁওফাঁওৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্যসমূহ কি কৰে দেহৰ পৰা বৰ্জন কৰায় দেখিছানে এয়া হৈছে তেজৰ কাৰ্য
এবাৰ চোৱা তেজৰ উপাদান তেজ কি উপাদানেৰেনো গঠিত তেজ হৈছে তৰল সংযোজক কলা আৰু তেজৰ এই জুলীয়া অংশ কি বুলি কোৱা হয় জানানে প্লাজমা বোলা হয় তেজ এটা তৰল পদাৰ্থৰে গঠিত যাক প্লাজমা বুলি কোৱা হয় য'ত বিভিন্ন ধৰণৰ কি থাকে জানানে কোষ থাকে তেজৰ প্লাজমা থাকে তেজৰ লোহিত ৰক্ত কোষ থাকে শ্বেত ৰক্ত কোষ থাকে আৰু তেজৰ প্লেটলেট বা অনুচক্ৰিকা কোষ থাকে তোমালোকে নামটো মনত ৰাখিবা প্লেটলেটক অনুচক্ৰিকা বুলিও কোৱা হয় এতিয়া লোহিত ৰক্ত কোষতে আকৌ কি থাকে জানানে এবিধ ৰঞ্জক পদাৰ্থ থাকে কাৰণ আমাৰ তেজৰ ৰং কি হয় তেজৰ ৰং হৈছে ৰঙা আৰু তেজৰ ৰং ৰঙা হোৱাৰ কাৰণ কি জানানে তেজত হিমোগ্লোবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে কি নাম ছাত্ৰ-ছাত্ৰীসকল ৰঞ্জক পদাৰ্থবিধৰ নাম হৈছে হিমোগ্লোবিন তোমালোকে নামটো মনত ৰাখিবা এবাৰ চোৱা লোহিত ৰক্ত কোষ RBC যি আমি কি বুলি কওঁ ৰেড ব্লাড কৰ্পাস্কুল বুলিও কওঁ য'ত হিমোগ্লোবিন নামৰ এবিধ ৰঙা ৰঞ্জক কণিকা থাকে হিমোগ্লোবিনে অক্সিজেনৰ সৈতে কি কৰে যুক্ত হয় হিমোগ্লোবিনে অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলোবোৰ কোষলৈ কি কৰে জানানে পৰিবাহিত কৰে এতিয়া চোৱা এটো খুব গুৰুত্বপূৰ্ণ কথা হিমোগ্লোবিন তেজত থকা যি ৰঞ্জক পদাৰ্থ হিমোগ্লোবিন ই কিহৰ লগত যোগ হয় ছাত্ৰ-ছাত্ৰীসকল হিমোগ্লোবিনে অক্সিজেনৰ লগত যোগ হয় হিমোগ্লোবিনে অক্সিজেনৰ লগত যোগ হৈ দেহৰ বিভিন্ন কোষবিলাকলৈ কি হয় পৰিবাহিত হয় এবাৰ চোৱা লোহিত ৰক্ত কোষ য'ত হিমোগ্লোবিন ৰঙা ৰঞ্জক কণিকা থাকে হিমোগ্লোবিন অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেনক শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলোবোৰ কোষলৈ পৰিবেশিত কৰে আৰু হিমোগ্লোবিনৰ উপস্থিতিয়ে তেজৰ ৰং কি কৰে জানানে ৰঙা কৰে দেখিছা গতিকে তেজৰ ৰং ৰঙা হোৱাৰ কাৰণ হৈছে হিমোগ্লোবিনৰ উপস্থিতি এবাৰ চোৱা শ্বেত ৰক্ত কণিকা হোৱাইট ব্লাড কৰ্পাস্কুল শ্বেত ৰক্ত কণিকাবোৰে কি কৰে জানানে আমাৰ শৰীৰত যি বীজাণু সোমায় বা আমাৰ যি অসংক্ৰামতা বৃদ্ধি কৰে হয়নে নহয় চোৱা আমাৰ শৰীৰত যি বীজাণু সোমায় সেই বীজাণুবিলাকৰ লগত কি কৰে আক্ৰমণ কৰিব পাৰে যাতে আমাৰ কি কৰে ইমিউনিটি বঢ়াই তোলে চোৱা তেজত শ্বেত ৰক্ত কোষ থাকে যিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰা বীজাণু কি কৰে প্ৰতিহত কৰে দেখিছানে বীজাণুসমূহৰ লগত একদম ফাইট কৰিব পাৰে শ্বেত ৰক্ত কণিকাই তোমালোকে মনত ৰাখিবা আৰু আমাক বিভিন্ন বেমাৰৰ পৰা কি কৰে শ্বেত ৰক্ত কণিকাই আমাক ৰক্ষা কৰে ঠিক আছে এবাৰ চোৱা তেজত থকা অনুচক্ৰিকা তোমালোকে কৰবাত কিবা খুজ খাইছা বা কাটিছে অলপ সময়ৰ পিছত তোমালোকৰ সেই কটা অংশত কি হৈ যায় তেজ কি হ'বলৈ ধৰে তেজটো গুট মাৰিবলৈ ধৰে হয়নে নহয় তেজৰ খমলা বান্ধে হেতু কিয় হয় জানানে ছাত্ৰ-ছাত্ৰীসকল তেজত এনে এবিধ কোষ আছে যাৰ প্ৰভাৱত কি হয় তেজ গুট মাৰিবলৈ ধৰে আৰু সেই কোষবিধৰ নাম কি জানানে অনুচক্ৰিকা তেজত থকা অনুচক্ৰিকা নামৰ এবিধ কোষৰ উপস্থিতিৰ কাৰণে তেজৰ কি হয় খমলা বান্ধে ক্লট বান্ধে হয়নে নহয় চোৱা আঘাতৰ স্থানত ইহঁতে তেজ জমা হোৱা ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে দেখিছানে আঘাতৰ স্থানত ইহঁতে তেজ জমা হোৱা প্ৰথমবিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ কি কৰে নিৰ্গত কৰে এবাৰ চোৱা ৰক্তদান দান কৰা তেজ বিশেষ যত্নৰে ব্লাড বেংকত কি কৰা হয় জানানে সংৰক্ষণ কৰা হয় এবাৰ চোৱা ৰক্তনলিকা শৰীৰত বিভিন্ন ধৰণৰ ৰক্তনলিকা আছে দুই ধৰণৰ ৰক্তনলিকা হৈছে ধমনী আৰু শিৰা তোমালোকে নাম দুটা মনত ৰাখিবা আমাৰ শৰীৰত দুই ধৰণৰ ৰক্তনলিকা পোৱা যায় ধমনী আৰু শিৰা সো হাওফাও তোমালোকৰ এটা চিত্ৰ দেখুৱা হৈছে এটো হৈছে তেজ পৰিবহনৰ চিত্ৰীয় নক্সা সো এয়া হৈছে ক্লুম ধমনী এয়া হৈছে ক্লুম শিৰা এয়া হৈছে ধমনী আৰু এয়া হৈছে শিৰা দেখিছা ৰক্তনলিকা দুই প্ৰকাৰৰ ধমনী আৰু শিৰা এবাৰ আমি চাম ধমনী মানেনো কি ধমনী বিলাক কি হৈ যায় জানানে সাধাৰণতে দাঁত স্থিতিস্থাপক গুণ সম্পন্ন হয় ধমনীয়ে অক্সিজেনেৰে সমৃদ্ধ তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়ায় যিহেতুকে তেজ দ্ৰুত গতিত আৰু উচ্চ চাপত প্ৰবাহিত হয় সেয়েহে ধমনীবোৰৰ দাঁত স্থিতিস্থাপক কি থাকে জানানে বেৰ থাকে তোমালোকে মনত ৰাখিবা হু হাতৰ মধ্যমা আৰু তৰ্জনী আঙুলি বাও হাতৰ মণিবন্ধনৰ ভিতৰৰ ফালে ৰাখিলে কিছুমান ধপধপনি বা স্পন্দন অনুভৱ কৰিছানে এই স্পন্দনক কি বুলি কোৱা হয় নাৰী স্পন্দন বুলি কোৱা হয় আমি যদি এনেকে যদি আমি কি কৰো ধৰা মধ্যমা আঙুলিৰে যদি আমি এনেকে হেঁচা মাৰি ধৰো তেতিয়া আমি কি পাম
কিছুমান দেখিছানে তোমালোকৰ ইয়াত ধুনীয়াকে চিত্ৰ দেখুৱা হৈছে হয়নে নহয় আমি কিছুমান ধপধপনি অনুভৱ কৰো এইবিলাকক কি বুলি কোৱা হয় জানানে নাৰী স্পন্দন বুলি কোৱা হয় ধমনীয়েদি তেজ প্ৰবাহিত হোৱাৰ বাবে এনে হয় এই হৃদস্পন্দন বা ধপধপনি কিহৰ কাৰণে হয় ধমনীয়েদি তেজ প্ৰবাহিত হোৱাৰ বাবে হয় এবাৰ চোৱা 1 মিনিটত হোৱা স্পন্দনৰ সংখ্যাক নাৰী স্পন্দনৰ হাৰ বুলি কোৱা হয় বিশ্ৰামত থকা এজন মানুহৰ নাৰী স্পন্দনৰ হাৰ সাধাৰণতে 72 পৰা 80 ৰ মাজত থাকে তোমালোকে পৰিসৰটো মনত ৰাখিবা এবাৰ চোৱা হীৰা কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা কঢ়িয়াই পুনৰ হৃদযন্ত্ৰলৈ ঘূৰাই অনা ৰক্ত নলিকাবোৰক কি বুলি কোৱা হয় জানানে হীৰা বুলি কোৱা হয় আৰু ধমনীবোৰ ডাঠ হয় কিন্তু হীৰাবোৰ কি হৈ যায় জানানে পাতল হয় হীৰাৰ বেৰবোৰ পাতল হয় হীৰাবোৰত কপাট থাকে যিবোৰে তেজক মাথোন হৃদযন্ত্ৰৰ দিশলৈ প্ৰবাহিত হ'বলৈ দিয়ে এবাৰ চোৱা ধমনীবোৰ সৰু সৰু নলিকালৈ বিভক্ত হৈছে কোনো কলাত গৈ সোমোৱাৰ সময়ত হিহত আকৌ অতি মিহি নলিকালৈ ভাগ হৈ যায় সেইবোৰক কি বুলি কোৱা হয় জানানে কৈশিক নলিকা বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা ধমনীবোৰ আকৌ সৰু সৰু কিছুমান নলিকাত বিভক্ত হয় যাক কৈশিক নলিকা বুলি কোৱা হয় এই কৈশিক নলিকাবোৰ একেলগ হৈ হীৰা গঠিত হয় আৰু এইবোৰ আকৌ কি হয় হৃদযন্ত্ৰত গৈ শেষ হয় এবাৰ চোৱা হৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন কৰি থাকে দেখিছা অবিৰতভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্যান্য দ্ৰব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে হৃদযন্ত্ৰ বক্ষগহ্বৰত অৱস্থিত আৰু ইয়াৰ নিম্ন প্ৰান্ত সামান্য পৰিমাণে বাওঁফাললৈ কি হয় জানানে হেলনীয়া হয় দেখিছা হৃদযন্ত্ৰ 4টা কোঠালিত বিভক্ত সু অলিন্দ বাও অলিন্দ সু নিলয় বাও নিলয় চোৱা এয়া হৈছে সু অলিন্দ দেখিছা এইটো হৈছে বাও অলিন্দ এইটো বাও নিলয় আৰু এইটো হৈছে সু নিলয় গতিকে মানুহৰ হৃদযন্ত্ৰটো কেইটা কোঠালিত বিভক্ত জানানে ছাত্ৰ ছাত্ৰীসকল 4টা কোঠালিত বিভক্ত দেখিছা 1 2 3 4 4টা কোঠালিত বিভক্ত So, হাওফাৰ গ্লুম ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়াই লৈ ফুৰে গতিকে ইয়াক ধমনী বুলি কোৱা হয় আৰু হীৰা বুলি কোৱা নহয় ই হাওফালৈ কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ কঢ়িয়াই লৈ যায় গ্লুম হীৰাই কি কৰে হাওফাৰ পৰা অক্সিজেন সমৃদ্ধ তেজ হৃদযন্ত্ৰলৈহে লৈ যায় হৃদযন্ত্ৰৰ 4টা কোঠালিয়ে এনেদৰে তেজ মিহলি হোৱাত বাধা দিয়ে আৰু এই 4টা কোঠালিৰ মাজত কি থাকে জানানে কিছুমান কপাট বা ভাল্ভ থাকে গতিকে এই কপাট বা ভাল্ভ থকাৰ কাৰণে কি হয় এই কোঠালি সমূহৰ পৰা যেতিয়া তেজৰ সংকোচন প্ৰসাৰণ হয় তেতিয়া ইটো কোঠালিৰ পৰা হিটো কোঠালিলৈ কি হ'ব নোৱাৰে তেজ উলটিকৈ যাব নোৱাৰে বা উভতাকৈ যাব নোৱাৰে হৃদযন্ত্ৰৰ ওপৰৰ কোঠালি দুটাক অলিন্দ আৰু তলৰ কোঠালি দুটাক কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল নিলয় বুলি কোৱা হয় তোমালোকে নামটো মনত ৰাখিবা কোঠালিবোৰক বিভক্ত কৰা বেৰে অক্সিজেনযুক্ত আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে দেখিছানে কোঠালিবোৰক বিভক্ত কৰা বেৰে অক্সিজেনযুক্ত আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে এতিয়া চোৱা হৃদযন্ত্ৰৰ স্পন্দন হৃদযন্ত্ৰৰ কোঠালিৰ বেৰবোৰ পেশীৰে গঠিত পেশীসমূহ এক নিৰ্দিষ্ট গতিত সংকোচন আৰু প্ৰসাৰণ হয় এই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হোৱা সংকোচন আৰু প্ৰসাৰণে হৈছে হৃদযন্ত্ৰৰ স্পন্দন এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যে হৃদযন্ত্ৰৰ কি হ'বলৈ ধৰে সংকোচন প্ৰসাৰণ হয় সেইটোকে হৃদযন্ত্ৰৰ স্পন্দন বুলি কোৱা হয় আৰু কি যন্ত্ৰৰ সহায়ত এই স্পন্দন জোখা হয় জানানে ষ্টেথোস্কোপ নামৰ যন্ত্ৰৰ সহায়ত চিকিৎসকে তোমাৰ হৃদযন্ত্ৰৰ স্পন্দন অনুভৱ কৰে তোমালোকৰ আগত এই ষ্টেথোস্কোপৰ চিত্ৰ দেখুওৱা হৈছে চোৱা চিকিৎসকসকলে হৃদযন্ত্ৰৰ স্পন্দনৰ শব্দ ডাঙৰকৈ শুনিবৰ বাবে কি ব্যৱহাৰ কৰে ষ্টেথোস্কোপ ব্যৱহাৰ কৰে এবাৰ চোৱা হৃদযন্ত্ৰৰ প্ৰতিটো স্পন্দনে ধমনীত এটা স্পন্দন সৃষ্টি কৰে আৰু প্ৰতি মিনিটত হোৱা এই স্পন্দনৰ হাৰে হৃদযন্ত্ৰৰ স্পন্দনৰ হাৰ দেখুৱায় হৃদযন্ত্ৰৰ বিভিন্ন কোঠালিত নিৰ্দিষ্ট গতিত হোৱা স্পন্দনে তেজৰ সঞ্চালন আৰু শৰীৰৰ বিভিন্ন অংশলৈ বিভিন্ন দ্ৰব্য পৰিবহন কৰাৰ কি কৰে তদাৰক কৰে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন তেজৰ জুলীয়া অংশক ডেছ বোলা হয় কি বুলি কোৱা হয় তেজৰ জুলীয়া অংশক প্লাজমা বুলি কোৱা
হয় মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনবিধ কোষৰ উপস্থিতিৰ কাৰণে তেজৰ খমলা বান্ধে লোহিত ৰক্তকোষ শ্বেত ৰক্তকোষ অনুচক্ৰিকা প্লাজমা উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব অনুচক্ৰিকা তৃতীয় প্ৰশ্ন হীৰাবোৰৰ দাঁত স্থিতিস্থাপক বেৰ থাকে শুদ্ধ নে অশুদ্ধ ই হ'ব অশুদ্ধ ধমনীবোৰৰহে কি থাকে দাঁত স্থিতিস্থাপক বেৰ থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ